আজি হ'ল 12 তাৰিখ। মই আছোঁ বৰ্তমান দিৰাঙত। এতিয়া দিৰাঙৰ পৰা গৈ আছোঁ মাণ্ডালা টপ, আৰু মাণ্ডালা টপৰ পৰা চুক ভেলী, দিৰাং মনেষ্ট্ৰী, এটা শ্বিপ ফাৰ্ম বুলি আছে, আপোনালোকে চাব পাৰিব। শ্বিপ ফাৰ্ম বুলি মেপত মাৰি দিলে আহি যাব। তাতো যাম আজি। তো আজিৰ প্লেনটো এইখিনিয়ে আৰু। এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি পেলাই ওলাই আহিলোঁ ৰুমৰ পৰা। আহি পেলাই জাষ্ট 2-3 কিলোমিটাৰমান আহিলোঁ আৰু। তো এতিয়া আমি যাই আছোঁ মাণ্ডালা টপ। ইয়াৰ পৰা মাণ্ডালা টপ হৈছে লগভগ 30 কিলোমিটাৰ আছে ইয়াৰ পৰা। তো ভাবিছোঁ আগে দূৰতটো যায় আহোঁ, মাণ্ডালা টপ যায় আহোঁ, কাৰণ বাকীখিনি ইমান দূৰত নহয়, ওচৰতে হয়। তো সেয়াই এতিয়া ওলাইছোঁ। মাণ্ডালা টপটো কৰা নাছিলোঁ, যোৱাবাৰ আহোঁতেও কৰা নাই, এইবাৰ কৰিম বুলি ভাবিছোঁ। আৰু অহাকালি চাই লওঁ বাৰু, চেলাপাছ যোৱা কথা আছে। তো আজিয়ে বাৰু প্লেন এইখিনি। এতিয়া মাণ্ডালা টপ যাওঁ, তো তাৰ পৰা বাকীখিনি প্লেন কি হয়। তো এতিয়া বলক যাই থাকোঁ ইয়াৰ পৰা। মোৰ ফালৰ পৰা কৈছোঁ যে এবাৰ হ'লেও নৰ্থ ইষ্ট আহিব। আৰু নৰ্থ ইষ্টৰ বিউটিটো বহুত আনটাচ হয়। আৰু মানে বহুত মানুহে নৰ্থ ইষ্টৰ বিউটিটোক মানে ধৰক নৰ্থ ইষ্টত ধৰক একো এনেকুৱা নাই বুলি ভাবে, কিন্তু একবাৰ নৰ্থ ইষ্ট হওক, অৰুণাচল হওক, আহি চাব আপোনালোকে, বহুতেই ধুনীয়া ঠাই। আহি পালোঁ এই দিৰাঙৰ গেটখন। দিৰাঙৰ টাউনটো যায় চিধা, আৰু আপোনালোকে যদি এইটো দেখা পায়, এইখন হৈছে দিৰাঙৰ গেট। আৰু গেটৰ পৰা যদি আপোনালোকে মানে গুৱাহাটীৰ ফালৰ পৰা আহে, তেতিয়াহ'লে লেফ্ট চাইড লৈ পেলাই এই ৰাস্তাটো দেখিছেনে? এই ৰাস্তাটোত আপোনালোকে চিধা 28 কিলোমিটাৰ হ'ল মাণ্ডালা টপ। আৰু যদি চিধা যায়, এনেকৈ যদি চিধা গ'লে আপোনালোকে ডাইৰেক্ট দিৰাং টাউন, টাৱাং এইবোৰ যাব পাৰিব। আৰু ইয়াৰ পৰা লগভগ 28-27 কিলোমিটাৰমান আছে। এতিয়া আমি গৈ আছোঁ। ফাৰ্ষ্ট পেট্ৰল পাম্পত যাই তেল নাই গাড়ী, তেলটো ভৰাই আহোঁ। আৰু ইয়াতে এটা ভাল কথা, অসমতকৈ পেট্ৰলৰ দাম বহুত কম। 92 পাৰ লিটাৰ 92কে হয়। আমাৰ তাতো 98 মান চলি আছে চাগে। সেয়াই আৰু, ইয়াতে আহি পেলাই তেলটো অলপ কমত পাই গ'লোঁ, অলপ বাজেটটো ভাল হৈ গ'ল, মিলি গ'ল মানে। তো এতিয়া তেলটো অলপ ভৰাই আনি পেলাই আৰু ইয়াৰ পৰা যাম। তো এতিয়া পেট্ৰল পাম্প আহি পালোঁ আমি। এই টাৰ্ণিংটোৰ পৰা বহুত আহিব লগা হ'ল, 6 কিলোমিটাৰ 5 কিলোমিটাৰমান আহি আছোঁ আমি। পেট্ৰল পাম্প পালোঁ আৰু জাষ্ট। তো ইয়াতে আমি তেল ভৰালোঁ লগভগ 400 টকাৰ। ইয়াৰ পৰা আমি যিখিনি আজি মানে প্লেচ কভাৰ কৰিম, এইখিনি তেলেৰে মানে হৈ যাব, কথা নাই। কালি আকৌ চেলাপাছ যদি যোৱা হয় তাতে ভৰাই ল'ম বাৰু। বাকী আৰু এটা কথা, যদি আপোনালোকে দিৰাঙৰ নাপাওঁতে থাকে, তেতিয়াহ'লে দিৰাং নাপাওঁতে লগভগ 7 কিলোমিটাৰমান আপোনালোকে আহিব লাগিব, মানে তেল ডিপুলৈকে, কাৰণ দূৰ আছে অলপ। তো আমি য'ত মই দেখাইছিলোঁ যে মাণ্ডালা টপ যোনটো ৰাস্তাৰে কাটি যায়, সেই তাৰ পৰা 4 কিলোমিটাৰমান আহিলোঁ, মানে পেট্ৰল পাম্পেই নাই। আৰু তো গাইজ বৰ্তমান এতিয়া মাণ্ডালা টপ আহি পালোঁ। আৰু আটাইতকৈ মানে যিটো বস্তু বিচাৰি আছিলোঁ, মানে লাইভ স্ন'ফল হৈ আছে ইয়াতে। এয়া মোৰ জেগাটোত পৰি আছে, লাইভ স্ন'ফল হৈ আছে। তাকে ভগৱানক কৈ আছিলোঁ যে সেই প্ৰভু, যাতে স্ন'ফল একবাৰ হ'লেও দেখা পাওঁ, ইমান কষ্ট কৰি আহিছোঁ। তো এতিয়া পূৰা লাইভ স্ন'ফল হৈ আছে। মোৰ জেকেটটো ক'লা, আপোনালোকে দেখাই পাব। এয়া মাণ্ডালা টপৰ ওপৰত বহুত মানে ইমান কষ্ট কৰি আজি বৰ্তমান সাৰ্থক হৈছে আৰু। পূৰা লাইভ স্ন'ফল চলি আছে। মই মানে স্ন'ত গৈছোঁ, কিন্তু লাইভ স্ন'ফল কেতিয়াও মানে মই চাই পোৱা নাই, আৰু মই যোৱাও নাই সেনেকুৱা ঠাইত। এতিয়া পূৰা লাইভ স্ন'ফল পৰি আছে। জীৱনৰ বেষ্ট এক্সপিৰিয়েঞ্চ। যদি আপোনালোকে ট্ৰেভেল নকৰে, ট্ৰেভেল কৰিব, এনেকুৱা মোৰ এক্সপিৰিয়েঞ্চ মানে চব বস্তু পইচাৰে নাপায়। ইনকাম কৰক, ভালকৈ পইচা জমা কৰক, ফুৰিব আহক, ট্ৰেভেল কৰক, বহুত বস্তু শিকিব পাৰিব। আজি মই ট্ৰেভেল কৰা লগভগ 2-3 বছৰো বেছি হ'ল। তো যদিও মই ভিডিঅ' এতিয়াৰ পৰা বনাব ষ্টাৰ্ট কৰিছোঁ, কিন্তু ট্ৰেভেল মই আজিৰ পৰা 2-3 বছৰ আগতে কৰিছোঁ, আগৰ পৰা কৰি আছোঁ। তো সেইটোৱে স্ন'ফল হ'ব। এতিয়া লাইভ স্ন'ফল হৈয়ে আছে মাণ্ডালা টপত। আপোনালোকে যদি দিৰাং আহে, তেতিয়াহ'লে আপোনালোকে 3টামান প্লেচ মই কৈ দি আছোঁ। এই 3টা প্লেচ মানে নিশ্চয় ভিজিট কৰিব। এটা হৈছে মাণ্ডালা টপ, এটা হৈছে চুক ভেলী, এটা হৈছে শ্বিপ ফাৰ্ম, আৰু এটা হৈছে আপোনাৰ কি বুলি কয়, এইটো চাংগাটি ভেলী বুলি কয়। যদি আপোনালোকে এইকেইটা প্লেচ মানে ভিজিট কৰিব, একদম ধুনীয়া ঠাই। আৰু ভাবিছিলোঁ কি লাইভ স্ন'ফল হ'ব, তো ফাইনেলি লাইভ স্ন'ফলে হৈ আছে এতিয়া মাণ্ডালা টপত। তো আপোনালোকে, মই বেছি কথা নকওঁ, আপোনালোকে কেইটামান বিৰল লৈছোঁ, বিৰলকেইটা চাই লওক।
যদি আপোনালোকে মান্দালাত পাবা ইয়াতে এনেকুৱা বুদ্ধদেৱৰ ষ্টেচু এটা আছে এইটো আৰু আৰু ইয়াতে বাকী পিয়াৰ ফ্লেগবিলাক আছে লগোৱা ভাল লাগে আৰু বঢ়িয়া ঠাই আপোনালোকে অক্সিজেনৰ ইমান প্ৰব্লেম নাপায় 11,000 চামথিং ফুটত আছে তো এতিয়া ইয়াৰ ভিতৰলৈকে যাই আছোঁ এইবোৰ বা কি লেখা আছে কিবা বুদ্ধিষ্ট লেংগুৱেজত লেখা আছে কিবা মানে প্ৰেয়াৰ হ'ব চাগে কিবা এনেকুৱাই হ'ব যেনেকৈ প্ৰেয়াৰ ফ্লেগবোৰত লেখা থাকে আৰু এইটো হৈছে বুদ্ধা ষ্টেচুটো हो गया তো বৰ্তমান আহি পালোঁ এতিয়া শান্তি ভেলী মানালাৰ টপৰ পৰা আহি থাকোঁতে মানে ইমানে ঠাণ্ডা মোবাইলৰ বেটাৰী ড্ৰেইন হৈ পেলাই একদম 0% হৈ গ'ল এতিয়া আহি পেলোঁ শান্তি ভেলী আৰু ইমান ধুনীয়া লাগছে আহি পেলাই সেইখন এখন হেংগিং ব্ৰিজ আছে কাঠৰে মজা আৰু একদম চালিয়া ভিউটো চেক কৰক একবাৰ এইটো হ'ল শান্তি ভেলীৰ একদম মেইন প্লেচ এইবোৰ যদি আপোনালোকে আহি পেলাই ইয়াতে থাকিব বিচাৰে ইয়াতে এইবোৰ হোমষ্টে আছে হোটেল আছে আৰু এইখন হৈছে হেংগিং ব্ৰিজ আপোনালোকে য'ত লোকেশ্যন দেখাব তাৰ পৰাও মিনিমাম 1.5-2 কিলোমিটাৰ আগুৱাই আহিলে আপোনালোকে এনেকুৱা জেগাত আহি পাব এইখন ব্ৰিজ আছে এইটো আৰু ভিউটো তো বহুত টাইম থাকিলোঁ শান্তি ভেলীত আৰু যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে শান্তি ভেলী বহুত ধুনীয়া ঠাই হয় দিৰাঙতে আছে তো এতিয়া আৰু ইয়াৰ পৰা চাগে দিৰাং মনেষ্ট্ৰী যাম মানে মোৰ গোপ্ৰো নাই তো সেইটো কাৰণে মানে মই ৰানিং শ্বটবিলাক লোৱাত অলপ অসুবিধা হয় সেইটো কাৰণে মানে মোৰ ভিডিঅ'বোৰত অলপ ৰাস্তাৰ শ্বটবোৰ কমকৈ দেখা পায় সেইটোৱে আৰু যি কি নহওক বাৰু প্লেচবোৰ দেখাব মই চেষ্টা কৰিম সেই লগত ৰিল বনাই আছে মানে লোকেশ্যনবিলাক দেখাব মই চেষ্টা কৰিম এতিয়া ইয়াৰ পৰা যাম দিৰাং মনেষ্ট্ৰীটো চাই পেলাই ইয়াতে চুক ভেলী বুলি আছিল মই মানে ভালকৈ ধৰিব নোৱাৰিলোঁ ৰাতিও হ'ল বাৰু দিৰাং মনেষ্ট্ৰীৰ পৰা ডাইৰেক্ট আৰু হোটেল ৰুম যাম আজি দিনটো এনেকৈ গ'ল মান্দালা টপত মই ভিডিঅ' কেইটামান কৰিছিলোঁ তো চাই লওঁ বাৰু যি নহওক যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে যদি ভেলুৱেবল বুলি ভাবে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰিব ইউটিউব চেনেলটো আৰু ইনষ্টাগ্ৰামতো আছে তাতো ৰিল চিল দি থকা যায় আৰু লং ৰাইড বা ট্ৰেভেল ৰিলেটেড যিকোনো ধৰক ইনফৰমেশ্যন যদি আপোনালোকক লাগে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি ল'ব পাৰে সেয়াই আৰু তো এতিয়া ইয়াৰ পৰা ওলাই পেলাই দিৰাং মনেষ্ট্ৰীলৈকে যাওঁ ব'লক তো বৰ্তমান আহি পেলাই দিৰাং মনেষ্ট্ৰী পালোঁ মানে অলপ ৰাস্তা ভুলিছিল কিন্তু দেৰি হ'ল তো আপোনালোকক মই দেখাই আছোঁ দিৰাং মনেষ্ট্ৰীটো এতিয়া 5:30 বজাত বন্ধ কৰে দিৰাং মনেষ্ট্ৰী এতিয়া 5:20 মান হ'ল চাগে 5:20 হ'ল নে 5:20 মান হ'ল তো তাড়াতাড়ি মনেষ্ট্ৰীটো চাই পেলাই ডাইৰেক্ট ৰুমত যাম ইয়াৰ পৰা আপোনালোককো দেখাই আছোঁ মই তো এইটো হৈছে সন্মুখৰ পৰা মনেষ্ট্ৰীটো দিৰাং মনেষ্ট্ৰী এইটো আগতে সেইখন ধুনীয়া ঠাইত আছে একদম ভাল লাগিছে আহি পেলাই একদম এতিয়া ভিতৰলৈকে যাম বাৰু এনে একবাৰ দেখুৱাৰ কাৰণে মই বাহিৰতে দেখাই দিলোঁ বাহিৰৰ পৰা কেনেকুৱা দেখি
তো বৰ্তমান ওপৰত আহি পালোঁ, এতিয়া দিৰাং মনেষ্ট্ৰীৰ ওপৰত আছোঁ। তো সেইটোৱে আৰু দিৰাং মনেষ্ট্ৰী আপোনালোক দেখাইছোঁ। এইটো অলপ ৰাতি হ'ল সেইকাৰণে ফুটেজটো অলপ ইমান এটা খাচ নাহিব বাৰু। এইটো আৰু এইপিনে এণ্ট্ৰি হয়, কোনো ফেচিছ নাই বাৰু ডাইৰেক্ট। আৰু এইটোৱে আৰু ছাৰাউণ্ডিংটো, এটা গেট দুখন আছে। এইটোৱে আৰু এইটো হ'ল মেইন দিৰাং মনেষ্ট্ৰী। এই নহওক আৰু আজিৰ দিনটো এনেকৈ গ'ল। ফাৰ্ষ্ট গ'লোঁ মাণ্ডালা টপ, তাতেতো মোবাইলৰ চাৰ্জ মানে খতম হৈ গ'ল। তাৰপিছত গ'লোঁ শান্তি ভেলী, তাৰপিছত আহিলোঁ এতিয়া ৰাতি হ'ল দিৰাং মনেষ্ট্ৰী। এতিয়া ইয়াৰ পৰা ডাইৰেক্ট হোমষ্টে যাম। হোমষ্টেত যাই পেলাই কালি কি কৰোঁ কি নকৰোঁ মানে ৰাতি যাই পেলাই ভাবিম আৰু ভালকৈ। মানে যদি চেলাপাছত মানে স্ন' নাপাওঁ তেতিয়াহ'লে নাযাওঁ চেলাপাছ। আৰু যদি চেলাপাছত বাহিৰে কিবা বেলেগ যাব পাৰি চাব মানে ভালকৈ বিচাৰ খোচাৰ কৰি চাম আৰু যি নহওক। আজি ব্লগটো ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্টখিনি কৰি দিব। এতিয়া ডাইৰেক্ট ৰুমত যাম, যাই পেলাই আৰু খোৱা লোৱা কৰা নাই, কিবা এটা খোৱা লোৱা কৰিম। তো আৰু আজিলৈ ইমানে, লগ পাম নেক্সট এটা ভিডিঅ'ত। তো বাই বাই, শেষ কৰি দিলোঁ।